যিজনে সৃষ্টি স্থিতি আৰু লয় এই সমস্ত কাৰ্য সাধন কৰে সেইজনক তোমালোকে তোমালোকৰ হৃদয়ত অনুভৱ কৰিবলৈ অভ্যাস কৰা কোনে কৈছে এয়া কথা প্ৰহ্লাদে কৈছে যে তোমালোকে আত্মা অনুভৱ কৰা পৰমাত্মাক অনুভৱ কৰা পৰম তত্ত্বক অনুভৱ কৰা তোমালোকৰ স্বামীক তোমালোকে চিনিবলৈ যত্ন কৰা হে আত্মাৰ নাহিকে ইটো হে যতে বিকাৰ এ শুনিও কহবে এ দৃষ্টান্ত ইহা হেৰা মই তোমালোকক দেহৰ 6 প্ৰকাৰৰ বিকাৰৰ কথা কম কিন্তু তোমালোকক এতিয়া মই আত্মাৰ যিখিনি তত্ত্ব আছে এই আত্মাৰ তত্ত্বৰ কথাবিলাক তোমালোকে শুনা যি আত্মাত একো বিকাৰ বা সিদ্ধ নাই হে ৰাম বিখৰ দেখিও বহুতৰ ফলচয় এ পৰিপক্ক ভৈলে কালে আপুনি সৰয় এ ফলৰ লগত জানা বিখ নসৰয় সেই মতে আত্মা নষ্ট নুহিকে নিশ্চয় হেৰা এই জগতৰ হৰিয়ে গোটেই জগতখনত এজোপা অমৃত বৃক্ষত ধৰি আছে এই অমৃত বৃক্ষজোপা কি কল্প বৃক্ষ অস্বস্থ বৃক্ষ এই বৃক্ষজোপাত যে অমৃতময় ফল তেওঁ লগাই থৈছে এই ফলবিলাক যেতিয়া পৰিণত হ'ব সি নিজে এদিন তললৈ সৰি পৰিব তাক পাৰিবও নালাগে তাক টানিবও নালাগে হয়নে বাৰু ফলটো পকি সৰি যাব কিন্তু হে দৈত্যসকল এই বিৰিখজোপা কিন্তু আকৌ পুনৰবাৰ লাগিবলৈ একে হৈ থাকিব বোলে বিৰিখজোপা কিয় লাগিবলৈ একে হৈ থাকিব এই বিৰিখজোপা ঈশ্বৰ তোমালোকৰ দৰে আমাৰ দৰে এই জীৱবিলাক তাতে লাগি থকা এটা এটা ফল কিমানবাৰ লাগিম কিমানবাৰ সৰিম তাৰ তত নাই হয়নে বাৰু সেইটো কাৰণে তোমালোকে এই বিৰিখৰূপী জগতৰ সমস্ত আশ্ৰয় থল ভগৱন্ত বিষ্ণুক আত্মা বুলি জানিবা কি বুলি জানিবা পৰমাত্মা বুলি জানিবা যিদৰে তুমি খোৱা ফলটো সৰি পৰাৰ পাছত বিৰিখজোপাৰ আকৌ পুনৰ তাত ফল দান কৰিব পৰা শক্তি আৰু সামৰ্থ্য থাকে পৰমাত্মাৰ লগতে সেই শক্তি সামৰ্থ্য সদায় থাকে সেইটো কাৰণে এফালে আত্মা সিফালে দেহ ফলটো হ'ল দেহ আৰু বিৰিখজোপা হ'ল আত্মা হে ৰাম দেহত কৰিয়া আত্মা এ ভিন্নক দেখিয়া হে ঈশ্বৰক ভজায় কাৰকতে জীয়া হে অবিনাশী নিত্য আত্মা হে বুলি অব্যয় হে এতেকে অক্ষয় যেন হে আকাৰণ অনিত্য শুদ্ধ বলয়নী ৰঞ্জন যাক হে এতেকে শেষ দি তিয় বুলি তাক এ ক্ষেত্ৰজ্ঞ লোকৰ বেকি নজানয় হে আশ্ৰয় বলন্দ তাংকে এ সমস্তে আছ অধিকাৰ বুলি একে এ ধৰ্ম নাহি কয় এ আত্মদৰ্শী বুলি সেইটো হে শ্ৰুতি প্ৰকাশ জগতকে স্ৰজা হেতু বোলে এতেকে এ কাৰণ বোলয় সত্য হে জ্ঞান মূৰ্তিকে হে অনংগ বোলয় জাত
নাহি কয় হে অনাবিত বুলি পূৰ্ণ হে জানিবা নিশ্চয় ঐ এহি ব্ৰাহ পদে কহে আত্মাৰ লক্ষণ এ দেহাদিত গৰ্ব এৰি হে কৰে বিচৰণ প্ৰহ্লাদ নিজেই পৰমাত্মাৰ তত্ত্ব দেৱঋষি নাৰদৰ কৃপাত আত্মজ্ঞান লাভ কৰিছিলে আত্মজ্ঞান মানে নিজক জনাও হয় আত্মজ্ঞান মানে পৰমাত্মাক জনাটো হয় সেইটো কাৰণে আত্মজ্ঞানটো কি আত্মজ্ঞানটো হ'ল আধ্যাত্মিক বস্তু এতিয়া দৈত্যসকলক কি লাগে ৰাজ্য লাগে দৈত্যসকলক কি লাগে সিংহাসন লাগে দৈত্যসকলক কি লাগে ভোগ বিলাস আনন্দ আৰু হাই কাজিয়া লাগে তেওঁলোক স্থিৰে থাকিব নোৱাৰে হয়নে বাৰু দৈত্যবিলাকে শুলেও চক খাই থাকে বোলে কিয় কোনোবা মাৰিছেহি নেকি আকৌ এইটোতো স্বভাৱেই নহয়নে বাৰু এতিয়া সেই দৈত্য শিশুসকলক প্ৰহ্লাদে কৈছে যে তোমালোকক প্ৰতিপালন কৰি থকা এই আত্মাৰ 12টা লক্ষণ আছে কেইটা লক্ষণৰ কথা ক'লে 12টা লক্ষণ হয়নে বৈষ্ণৱ কেইজন 12 বৈষ্ণৱ হয়নে বাৰু ভাগৱতৰ স্কন্ধ কেইটা 12টা হয়নে বাৰু আত্মাৰ লক্ষণ 12টা ভাগৱতৰ স্কন্ধ 12টা হয়নে পৰমাত্মাৰ স্বৰূপ 12জন বৈষ্ণৱে অনুভৱ কৰিব পাৰে হয়নে বাৰু সেইটো কাৰণে পৰমাত্মাৰ আত্মতত্ত্বৰ জ্ঞানটো যি লাভ কৰিবলৈ পায় সি বিষ্ণুৰ তত্ত্বক শ্ৰদ্ধা ভক্তি কৰে সেইটো কাৰণে সি বৈষ্ণৱ হৈ যায় এতিয়া এজন বৈষ্ণৱ কোন প্ৰহ্লাদ একেটা পৰিয়ালতে 5জন নে 6জন বৈষ্ণৱ কাৰ ব্ৰহ্মাদেৱৰ ব্ৰহ্মময় পৰিয়ালটোত প্ৰথমজন বৈষ্ণৱ হ'ল ব্ৰহ্মা দ্বিতীয়জন বৈষ্ণৱ হ'ল তেওঁ চাৰিসিদ্ধ কুমৰ তৃতীয়জন বৈষ্ণৱ হ'ল তেওঁ পুত্ৰ নাৰদ চতুৰ্থজন বৈষ্ণৱ হ'ল তেওঁ পুত্ৰ মনু মনু হয়নে বাৰু একেটা বংশতে 4জন বৈষ্ণৱ আহিল নে বাৰু আহিল এই প্ৰহ্লাদৰ বংশতে 5 নম্বৰজন বৈষ্ণৱ কোন কপিল ব্ৰহ্মাৰ নাতি কৰ্দম ঋষিৰ পুত্ৰ হয়নে বাৰু ঠিক সেইদৰে বলি প্ৰহ্লাদ দৈত্য কুলতে 2জন আনিলে 5-2 7জন হ'ল নহয়নে বাৰু এজনকৈ এজন হ'ল কোন এজন হ'ল আমাৰ ভীষ্ম হয়নে এজন দাপৰ যুগত হয়নে নহয় এজন পেটা যুগত বোলে কোন জনক হয়নে এজন আতি সত্য যুগত বোলে কোন যম হয়নে বাৰু এটাতকে শেষৰজন বৈষ্ণৱ কোন একেবাৰে শেষৰজন বৈষ্ণৱ হ'ল শুক নহয় এইটো কি কয় ভীষ্ম হয়নে বাৰু আৰু এজন বৈষ্ণৱ হ'ল কোন শুক এইদৰে আমি 12জন বৈষ্ণৱ পালোনে হয়নে বাৰু এই ভাগৱত শাস্ত্ৰভাগ কাৰ মুখপদ্মে ভূমিত পৰিলে বৈষ্ণৱৰ মুখপদ্মে বৈষ্ণৱ কোন শুক এজন বৈষ্ণৱ হয়নে গতিকে বৈষ্ণৱজনে কাক কৈছে পাণ্ডৱৰ নাতি পৰীক্ষিতক কৈছে হয়নে বাৰু ভাগৱত শাস্ত্ৰভাগ আৰম্ভ কিহেৰে হৈছে নাই হোৱা পৰীক্ষিতে ঈশ্বৰৰ কথা আৰম্ভ হোৱা নাই ভগৱানৰ কথা আৰম্ভ হোৱা নাই সুত সৌনক সংবাদে আৰম্ভ হৈছে অকুলিন সুতে কৈছে কাক ঋষিসকলক হয়নে বাৰু গতিকে এটাতকে শেষৰজন বৈষ্ণৱ হ'ল সুতে 28 সহস্ৰ ঋষিক কি কৈছে ভাগৱত কৈছে হয়নে বাৰু গতিকে আমি ঈশ্বৰৰ জ্ঞান কাৰ পৰা ল'ব লাগিব গোসাঁইৰ পৰা ল'ম নে বামুণৰ পৰা ল'ম নে এনেকুৱা থাকিলে হ'ব জানো ঈশ্বৰ জ্ঞান আমি ল'ব লাগিব বৈষ্ণৱৰ পৰা হয়নে ভগৱন্তৰ একান্ত ভক্ত বৈষ্ণৱৰ পৰা আমি ঈশ্বৰ জ্ঞান ল'ব লাগিব যদি ঈশ্বৰ জ্ঞান বৈষ্ণৱৰ পৰা নলয় তেনে ঈশ্বৰ জ্ঞানে কেতিয়াও তাৰিব নোৱাৰে হয়নে বাৰু সেইটো কাৰণে ঈশ্বৰৰ জ্ঞানটো বৈষ্ণৱৰ পৰা ল'ব লাগিব আৰু বৈষ্ণৱৰ সংগত ল'ব লাগিব
এতিয়া প্ৰহ্লাদ এজন বৈষ্ণৱ। এই বৈষ্ণৱজনে কি কৈছে বোলে আত্মাৰ 12টা লক্ষণ আছে। এই 12টা লক্ষণ তোমালোকৰ লগতো আছে। কাক কৈছে? দৈত্য শিশুসকলক কৈছে। বোলে মই এইবোৰ একো জনা নাছিলো। বোলে কেনেকে জানিলো? বোলে মাতৃৰ গৰ্ভত থাকোতেই দেৱঋষি নাৰদে মোৰ মাতৃক পোৱাৰ চলেৰে মোক তেতিয়াই কৈ দিলে। দেৱঋষি নাৰদেনো কাৰ পৰা পাইছিলে? নাৰদে যে কয়াধুক ক'লে, হয়নে? নাৰদে ভাগৱত পালে তেওঁৰ পিতৃ ব্ৰহ্মাৰ পৰা, হয়নে বাৰু? আৰু আত্মতত্বৰ জ্ঞানখিনি কাৰ পৰা লৈছিলে? ব্ৰহ্মাৰ পৰা ভাগৱত লৈছিলে। কিন্তু ভাগৱতৰ গভীৰ এটা তত্ত্ব হ'ল আত্মতত্ত্ব। আত্মতত্ত্ব জ্ঞানখিনি তেওঁ কাৰ পৰা লৈছিলে? সনত কুমাৰৰ পৰা লৈছিলে, হয়নে বাৰু? অকণমান সেই কথাখিনি কওঁ, আত্মজ্ঞানটো কিমান গভীৰ বস্তু। ভাগৱতেই গভীৰ, হয়নে? ভাগৱতৰে এটা অতি গভীৰ তত্ত্ব হ'ল আত্মজ্ঞান, হয়নে? এই আত্মজ্ঞানটো তেওঁ কাৰ পৰা লৈছিলে? সনত কুমাৰৰ পৰা লৈছিলে। সনত কুমাৰৰ ওচৰলৈ দেৱঋষি নাৰদ গ'ল। দেৱঋষি নাৰদে গৈ চাৰিসিদ্ধৰ সনত কুমাৰক গৈ তেওঁলোকৰ চৰণ সেৱা কৰি ক'লে যে হে শ্ৰেষ্ঠ সিদ্ধ হওক, মই আপোনালোকৰ পৰা আত্মজ্ঞান ল'বলৈ আহিছোঁ। কাৰণ ভাগৱত জ্ঞানটো ব্ৰহ্মাৰ পৰা ল'লেই, মই আপোনাৰ খবৰ পৰা আত্মজ্ঞান ল'বলৈ আহিছোঁ। তেতিয়া সনত কুমাৰে সুধিলে যে তোমাক আত্মজ্ঞানটো তেতিয়াহে দিব পাৰিম, তুমি কি কি জানা সেইখিনি মোক ক'ব লাগিব। কথাখিনি ভালকে মনোযোগ দি শুনিব দেই, বৰ ডাঙৰ কথা এইখিনি। তেতিয়া দেৱঋষি নাৰদে ক'লে যে মই মোৰ পিতৃ বেদব্যাসৰ কৃপাত মই ভাগৱত পালো, ৰামায়ণ পালো, মহাভাৰত পালো, গীতা পালো, মই সমস্ত শাস্ত্ৰৰ তত্ত্ব পালো, হয়নে বাৰু? আৰু মই নিজেও অধ্যয়ন কৰিলো 4 বেদ সমস্ত সংহিতা, সেইবিলাকৰ জ্ঞানো পালো। তেতিয়া কৈছে তেতিয়াহ'লে তোমাৰনো কি পাবলৈ বাকী থাকিলে? বোলে আপোনাৰ হাতত থকা এই আত্মজ্ঞানৰ তত্ত্বটো পোৱা নাই। এতিয়া সনত কুমাৰে কৈছে বোলে তুমি যিখিনি পালা আত্মজ্ঞানৰ ওচৰত এইখিনি বোলে অকণমান ধূলিকণাৰ সমানে। চাৰি বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য, এইখিনিৰ ওচৰত আত্মজ্ঞানটো বোলে অকণমান ধূলিকণাৰ সমানে। বোলে কিয়? বোলে আত্মজ্ঞান হ'ল অনন্ত, ইয়াৰ কোনো সীমা নাই, ইয়াৰ কোনো পৰিসীমা নাই, হয়নে? ইয়াক তোমাক মই কৈ 7টা জনম তাপিলেও শেষ নহয়, হয়নে বাৰু? তথাপিতো তুমি যেতিয়া মোৰ ওচৰলৈ আহিলা, মই তোমাক অতি গুপুত ৰহস্যময় আত্মজ্ঞানৰ কথাকেইটা কম। সেইকেইটা কথাৰ কিয়দংশ এইকেইটা, যিকেইটা তেওঁ মাতৃৰ গৰ্ভত থাকোঁতে প্ৰহ্লাদক দান কৰিছে। এয়া কিয়দংশহে দেই। ইয়াতকে আৰু বহুত বেছি গভীৰ কিছুমান কথা আছে, আমি আমাৰ গুৰুৰ কৃপাত সেইখিনি কথাৰ ভাগ পাইছিলোঁ। সেইখিনি অতি আনন্দময় কথা, সেইখিনি আমি জনা বুজাটো অত্যন্ত প্ৰয়োজন আছে। সেইখিনি কথা জানিলেহে আমাৰ ভক্তিৰ জ্ঞান গভীৰ হ'ব। সেইটো কাৰণে ভাগৱতৰ 7ম স্কন্ধত সেই আত্মতত্ত্ব জ্ঞানৰ কিঞ্চিত দেৱঋষি নাৰদে প্ৰহ্লাদক মাতৃৰ গৰ্ভত থাকোঁতেই কৈছে। কি বুলি কৈছে? যে হে মাতৃ কয়াধু, তুমি তোমাৰ পুত্ৰ যদিও তোমাৰ গৰ্ভত আছে, তোমাৰ স্বামী যদিও ব্ৰহ্মময় সাধনাত আছে, তুমি মোৰ মুখপদ্মে ঈশ্বৰৰ কথা শুনা। এটাইতকৈ মংগলময় হ'ল ভগৱন্তৰ ভগৱত কথা শ্ৰৱণ কৰা। তেতিয়া কৈছে যে তুমি যদি ভাবিছা তোমাৰ এয়া দেহ বুলি, তুমি ভুল ভাবিছা। তোমাৰ লগতেই 12 লক্ষণযুক্ত আত্মা প্ৰকাশ হৈ আছে। এই আত্মাৰ প্ৰকাশৰ অংশই হ'ল তোমাৰ গৰ্ভত থকা সন্তান প্ৰহ্লাদ, হয়নে? আত্মাক একো অস্ত্ৰ শস্ত্ৰই নেকাটে। বোলে কিয়? ই একো আৱৰণৰ দ্বাৰা ঢাক খাই নাথাকে, এইটো কাৰণে অনাবৃত বুলি কৈছে। আত্মাৰ এটা লক্ষণটো কি? অনাবৃত। আত্মাৰ এটা লক্ষণ কি বুলি ক'লে? যে আত্মাত সদায় আনন্দহে থাকে, এইটো কাৰণে কি? সচ্চিদানন্দ। আত্মাৰ আনন্দ কোনোদিন শেষ নহয়। আৰু কি বুলি কৈছে? যে আত্মা হ'ল শুদ্ধ। কি বুলি কৈছে? আত্মা হ'ল পবিত্ৰ।
বোলে আত্মা কি? আত্মা হ'ল অখণ্ডিত, কোনেও খণ্ডন কৰিব নোৱাৰে, হয়নে? আত্মা কি? আত্মা অনিত্য নহয়, আত্মা হ'ল নিত্য নিৰঞ্জন। এইদৰে আত্মাৰ দ্বাদশটা লক্ষণ মাতৃ কয়াদুক দেৱঋষি নাৰদে জনালে, হয়নে বাৰু? গতিকে আমাৰ চালিকা শক্তিটোৱেই হ'ল পৰমাত্মা, আমাৰ চৈতন্য শক্তিটোৱেই পৰমাত্মা, হয়নে বাৰু? এই প্ৰকৃতিময় দেহটো কি হ'ব? ই জন্ম হোৱাৰ পৰা অকণমান বাঢ়িব, বসন্তলৈকে বাঢ়ে। যৌৱনটো বসন্ত নহয় জানো? এই দেহটো যৌৱন বসন্তলৈকে কি হয়? বাঢ়ি যায়, হয় নে নহয়? এই বসন্ত দি অকণমান উৎপাদনাত অস্থিৰ হয়, তাৰ পাছত কি হয়? তাৰ পাছত ক্ষয় হ'বলৈ আৰম্ভ কৰে, কৰে নে নকৰে? এইটো দেহৰ লক্ষণ, হয়নে? আত্মাৰ লক্ষণটো কি? আত্মাৰ লক্ষণ জন্মতে যিমান অন্তিমতো সিমান, কোনো ক্ষয় নাই, কোনো বৃদ্ধি নাই, কোনো হ্ৰাস নাই, হয়নে? ই তোমাক আজি ধৰি আছে, যিদিনা এৰি দিব তুমি মৰি থাকিবা, হয়নে বাৰু? এতিয়া সেই আত্মজ্ঞানটো আমাক লাগে। আমাক সেই আত্মজ্ঞানটো কিয় লাগে? ভগৱানক ভক্তি কৰিবৰ কাৰণে। আমি যে অমিতৰ তত্ত্ব, আমি যে অমিতৰ অংশ, আমাৰ লগতে যে ঈশ্বৰ অমৃত বিৰাজমান হৈ আছে, এই কথাটো যাতে আমি গভীৰভাৱে আমাৰ হৃদয়ত যাতে আমি অনুভৱ কৰিব পাৰোঁ, সেইটো কাৰণে ৰাম বুলি শুদ্ধ কৰা মন। ৰাম পৰমাত্মা, ৰাম আমাৰ আত্মিক সত্তা। এই ৰামৰূপী আত্মিক সত্তাক যদি আমি নমস্কাৰ কৰিবলৈ হয়, প্ৰণাম কৰিবলৈ হয়, সেৱা কৰিবলৈ হয়, তেতিয়াহ'লে নিপেন শইকীয়াক মাতিবলৈ হ'লে নিপেন শইকীয়া হওক বুলিয়ে মাতিব লাগিব, হয় নে নহয় বাৰু? বেলেগ এটা নাম দি মাতিলেতো আমি আহিব নোৱাৰিম। গতিকে পৰমাত্মাক যদি মাতিবলৈ হয়, তেওঁৰ ৰাম বোলে কি? সমস্ততে ৰমণ হৈ আছো, মই ৰমণ নোহোৱা ঠাই নাই, মই ৰমণ নোহোৱা স্থান নাই, এই ব্ৰহ্মাণ্ডত সমস্ততে মই ব্যাপ্ত হৈ আছো। বোলে কেনেকে আছো? আকাৰ নোহোৱাকে। বোলে কেনেকে আছো? প্ৰকাৰ নোহোৱাকে। বোলে কেনেকে আছো? ভেদ নোহোৱাকে। বোলে কেনেকে আছো? অভেদ্য হৈ আছো। বোলে কি হৈ আছো? জড়ত যেনেকে চৈতন্যত তেনেকে। জড় আৰু চৈতন্যৰ এই দুটা তোমালোকৰ লগত পাৰ্থক্য আছে, মোৰ লগত এইবোৰ পাৰ্থক্য নাই। হনুমন্তই সেইটো কাৰণে মোক বিচাৰিবলৈ হাক দিলে, বোলে ক'ত? মোৰ ৰামক বাহিৰত নিবিচাৰিবা। হনুমানে হাক দিছিল ৰামক বাহিৰত নিবিচাৰিবলৈ। হনুমানে ৰামৰ কথা কি বুলি কৈছিলে? বোলে মোৰ ৰামক বাহিৰত নিবিচাৰিবা। বোলে ক'ত বিচাৰিবা? বোলে মোৰ হৃদয়ত বিচাৰিবা, মানে বাৰু? সেইটো কাৰণে হৃদয়খন ফালি দেখুৱাই দিলে, হয় নে নহয়? সেই ৰাম বুলি মন শুদ্ধ কৰিব লাগিব, হা? সেই পৰমাত্মা ৰামক স্মৰণ কৰি আমাৰ কায় বাক্য আৰু মন শুদ্ধ কৰিব লাগিব। নাম কি? নাম আত্মা তত্ত্ব। নাম কি? নাম পৰমাত্মাৰ তত্ত্ব। সকলো বস্তুৰ বিনাশ হলেও, হয় নে বাৰু? এতিয়া জুবিনৰ মৃত্যু হৈছে, হয় নে নহয়? কিন্তু নামটোতো স্থায়ী হৈ গৈছে, হয় নে বাৰু? তেখেতৰ নামটোতো এতিয়া সকলোৰে অন্তৰত বাচি আছে, হয় নে নহয় বাৰু? হা? গতিকে নিৰ্গুণ বস্তু, নামটো কেতিয়াও কাৰো মৃত্যু হ'ব নোৱাৰে। সেইটো কাৰণে পৰমাত্মাৰ নাম হ'ল ৰাম, পৰমাত্মাৰ নাম হ'ল কৃষ্ণ, হয়নে? পৰমাত্মাৰ নাম হ'ল কি? আত্মা চিদানন্দ। গতিকে এই পৰমাত্মাৰ পৰিচয় আমি কেনেকে পাম? তেতিয়া দৈত্য শিশুসকলক প্ৰহ্লাদে কৈছে যে এটা ৰূপত এই আত্মাক তুমি বুজি নোপোৱা। বোলে কিয়? ইয়াৰ দ্বাদশটা লক্ষণ আছে। কেনেকে দ্বাদশটা লক্ষণ আছে? যিটোক তুমি সত্য বুলি দেখিছা, সেইটো হয়তো মিছাও হ'ব পাৰে। তুমি যিটো সত্য বুলি দেখিছা, সেইটো সত্য নহ'বও পাৰে। কিন্তু আত্মাৰ দৃষ্টিৰে তোমাক যিটো সত্য দেখুৱাইছে, সেইটো কেতিয়াও মিছা নহয়। সেইটো কাৰণে এই কথাখিনি আমাক ক'ত দিছেগে? সপ্তম স্কন্ধত দিছেগে। এই কথাখিনি সাধু কথা নহয়, এই কথাখিনি কেৱল এটা কাহিনী নহয়, এই কথাখিনি আমাৰ কথা, আমাৰ লগত থকা আত্মা ঈশ্বৰৰ কথা, আমাৰ হৃদয়তে থকা কি? প্ৰহ্লাদৰূপী ভক্তিৰ গভীৰ কথা। সেইটো কাৰণে মানে প্ৰভা, জ্যোতি, আনন্দ, হয়নে? হ্লাদ মানে কি? আনন্দৰ গভীৰতা। প্ৰহ্লাদ ঈশ্বৰৰ আনন্দৰ প্ৰকাশ। ঈশ্বৰৰ আনন্দৰ প্ৰকাশটো ক'ত হয়? তেওঁৰ নামত হয়। ঈশ্বৰৰ নামতেই পৰম আনন্দৰ
প্ৰকাশ হয়। সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি কৈছে, হে কুকথা পাখণ্ড এ সংবাদ বিবাদ, কুকথা পাখণ্ড সংবাদ বিবাদ, এ পৰ্বত আতি নিষ্ঠুৰ হে ৰাম নামৰ এ বৰ্জক পখাৰী এ তাকক ৰাম সি মোৰ কু কথা কোনে পাতে, এই আমাৰ দুজন চাৰিজন লগ হ'লে কু কথা পাতে, আমিও পাতো, অস্বীকাৰ কৰিব নোৱাৰো, হয়নে বাৰু? বেয়া সংগ পালে বেয়া কথা ওলাই যায়, হয়নে বাৰু? এই কু কথাবিলাক কি পাখণ্ড, আৰু তাৰ পৰা কি ৰচনা হয়, তাৰ পৰা সদায় বিবাদ ৰচনা হয়, হয়নে? প্ৰথমতে সংবাদ, অলপ সময়ৰ পাছতে দেখিব হুটু হুটু মৰামৰি চলিয়ে গ'ল, হয়নে? কু কথা পাখণ্ড সংবাদ বিবাদ, হয়নে? পৰ্বত আদি নিষ্ঠুৰ, পৰ্বত মানে কি? অহংকাৰ, এইটো নিষ্ঠুৰ অহংকাৰৰ বাহ্যিক প্ৰকাশ, হয়নে? গতিকে কুকথা পাখণ্ড সংবাদ বিবাদ পৰ্বত আতি নিষ্ঠুৰ ৰাম নামৰ বৰ্জক পখাৰী তাকক ৰাম কিবোৰ, হয়নে? এই বেয়া বস্তুবিলাককে যদি আমি বিনাশ কৰিবলৈ হয়, তো ৰাম কৃষ্ণ নুহিকে মানুহ ইহা দুই পৰম পুৰুষ, পৰম পুৰুষৰ প্ৰশস্তি হ'ব লাগিব। ৰামস্বৰূপ ঈশ্বৰৰ আত্মতত্বৰ দ্বাদশ লক্ষণযুক্ত পৰমাত্মাৰ তত্ত্বজ্ঞানৰ কি হ'ব লাগিব? শ্ৰৱণ কীৰ্তন হ'ব লাগিব। ভাগৱতৰ 7ম স্কন্ধত এই পৰমাত্মাৰ দ্বাদশটা লক্ষণস্বৰূপ আত্মা আৰু দ্বাদশ স্কন্ধযুক্ত ভাগৱত কথা একাকাৰ হৈ আমাক প্ৰহ্লাদ চৰিত্ৰই আমাক আনন্দ ভক্তি আৰু ঈশ্বৰৰ জ্ঞান সমস্তখিনিৰ ভাগ দিব বিচাৰিছে। হে ৰাম হে তেবেহে এহি বাহ পদে কহে আত্মাৰ লক্ষণ ও দেহাদিত গৰ্ব এৰি একৰে বিচাৰণ তেবেহে সংসাৰ গুচে শুদ্ধ হৈ মন ও হৃদয়ত ঈশ্বৰক পাৱে দৰিখন। প্ৰহ্লাদে কি বুলি কৈছে? এই দ্বাদশ লক্ষণযুক্ত আত্মাক তোমালোকে হৃদয়ত যদি অনুভৱ কৰা, তোমালোকৰ হৃদয়ত ঈশ্বৰ দৰ্শন হৈ যাব। কাক কৈছে? দৈত্যসকলক কৈছে। এহে নজানি যিটো নৰ বুদ্ধিমন্ত হয়, এ প্ৰথমতে ভকতি কৰিবে নিশ্চয়, তেবে সে সংসাৰ দুখ তৰে অপয়াসে, এ মহাসুখে চলি কি তু ঈশ্বৰৰ পাশে। ঈশ্বৰৰ বা কাষলৈ যোৱাটো কি? মহাসুখ। এটাতকৈ দুখটো কি? এটাতকৈ দুখটো সংসাৰ, হয়নে? সংসাৰে আমাক বান্ধে আৰু ঈশ্বৰে আমাক কি কৰে? বান্ধৰ পৰা তাৰে আৰু খোলে। গতিকে আমি সংসাৰী জীৱ, আমি সংসাৰখনতে থাকিব লাগিব, হয়নে? সংসাৰ ধৰ্মটো খালি কি কৰিব লাগিব? শুদ্ধকৈ পালন কৰিব লাগিব। সংসাৰখন অশুদ্ধ বস্তু নহয়, অপবিত্ৰ বস্তু নহয়। আমি যদি হৰি ভক্তি পৰায়ণ হওঁ, তেতিয়াহ'লে সংসাৰ সুখৰ হ'ব, আৰু যদি আমি হৰিত বিমুখ হওঁ, তেতিয়াহ'লে আমাৰ সংসাৰখন কি হ'ব? দুখৰ হ'ব। হে ৰাম ঐ এহি জানি গৰ্ব ভাব ঐ এৰিও যতনে, ও কৃষ্ণৰ ভকতি মাত্ৰে এ কৰো কষ ঘনে, হে মিছা দেহে গেহে কৰে অহম মম ভাব, এতেকে খেতাৰ ভাল হে নুহিকে স্বভাৱ, এ বুলিবাহা গৰ্ব ভাব কৃষক এৰিবে, এ বিৰকত হুয়া
জ্ঞান এ ব্ৰহ্মক লভিবে ইহাৰ উত্তৰ শুনা দৈত্য শিশু ছয় এ দৃষ্টান্ত সহিতে কহো ইহাৰ নিৰ্ণয় এ কোনো প্ৰদেশত সুবৰ্ণ ৰকনা ছয় এ বালাত পৰিয়াসিটো প্ৰকাশ কৰয় এ বনিয়াসকলে তাক সহজে চিনয় এ উপায় কৰিয়াই আনি একত কৰয় এ তাত যেন তাৰা সবে সুবৰ্ণ লভয় এ অহংকাৰ এৰি যিটো নৰ মহাশয় এ মনক নিয়মী আত্মযোগে নিষ্ঠ হুঞা ও সেই মতে আত্মাক ভয় সিটো গয়া এ মোহয় অহংকাৰ মূল হে প্ৰকৃতি আছয় হে ৰূপ ৰস গন্ধ শব্দ পৰশ নিশ্চয় এহি আঠ প্ৰকৃতি শেষ বাৰো কাৰণ এ প্ৰকৃতিৰ তিনি গুণ শুনা কৰি মন এ সতৰ যতম প্ৰকৃতিৰ গুণ ছয় অপ্ৰকৃতিৰ গুণ বিনে ভিন্ন নাহি কয় এ কপিল প্ৰমুখে মুনি কহয় ইহাক এ ষোড়শ বিকাৰ কহো শুনায়া বেটাক প্ৰথমতে 6টা বিকাৰৰ কথা ক'লে তাৰপাছত 6টা ঈশ্বৰৰ আত্মাৰ লক্ষণৰ কথা ক'লে হয়নে তাৰপাছত প্ৰকৃতিৰ গুণবিলাকৰ কথা ক'লে প্ৰহ্লাদে তাৰপাছত প্ৰকৃতিৰ দোষবিলাকৰ কথা কৈছে হয়নে নহয় বাৰু অৰ্থাৎ আমি পুৰুষ প্ৰকৃতি জীৱ আৰু আত্মা এই বস্তুকেইটাৰ জ্ঞানটো আমি লাভ কৰিব লাগিব প্ৰথমটো কি প্ৰথমটো হ'ল পুৰুষ মানে কি পুৰুষ মানে জীৱ জীৱ কি জীৱ হ'ল পৰা প্ৰকৃতি হয়নে এই জীৱটো ক'ত থাকে এই জীৱটো পঞ্চভূতৰ দেহাত থাকে হয়নে সেইটো মানে অষ্ট প্ৰকৃতি পঞ্চভূতৰ দেহ তত্ত্বটোৰ লগত এই জীৱৰ তত্ত্ব আৰু আত্মতত্ত্ব লগ হৈ কি হৈছে অষ্ট প্ৰকৃতি হয়নে এই অষ্ট প্ৰকৃতিত কি আছে বুলি কৈছে এই অষ্ট প্ৰকৃতিত 16টা বিকাৰ আছে আৰু এই প্ৰকৃতিত কি আছে 3টা গুণ আছে 3টা অহংকাৰ আছে হয়নে বাৰু 3টা গুণ বা 3টা অহংকাৰ আছে আৰু কি আছে ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ হয়নে বাৰু এই তত্ত্ববিলাক প্ৰকৃতিৰ লগত আছে বুলি প্ৰহ্লাদে দৈত্য শিশুসকলক জ্ঞান দিছে এই 11 ইন্দ্ৰিয় মহা পঞ্চভূত ছয় এই 112 সাক্ষী জীৱ জানিবা নিশ্চয় এই মহাদাদি 7 কাৰ্য কাৰণ হয় অপ্ৰকৃতি বিকৃতি বুলি তাহাকে কহয় ও ইন্দ্ৰিয় সকল কাৰ্য কাৰণ হয় এ বিকাৰ বুলিয়াক শাস্ত্ৰত কহয় এ স্থাৱৰ জংগম যত প্ৰপঞ্চ আছয় সমস্তে জগত আত্মা ব্যাপিছে নিশ্চয় এতেকতে আত্মাক বিচাৰে যিটো জন এতে বেখে তাহাৰ পাছে শুদ্ধ হোৱে মন এ আত্মা নিৰসন দ্বাৰে কৰে বিৰচন এ জগততে ব্যাপী আছা শুদ্ধ সনাতন এ স্বপ্ন আদি কৰি আছে যত বিতিছয় এ বুদ্ধিৰে সেইটো সাৰ জানিবা নিশ্চয়
এই ইটো বৃত্তি সবে ঈশ্বৰক নপৰখে এই সমস্তৰে আত্মা হৰি জানিবা অৱশ্যে এ আনু নানা বিধয় আত্মবাদ সবে কয়া এ সিজনত নয় মহা আনন্দিত হুয়া সংক্ষেপ পদত তাক এ নকহিবোৱাৰ এ দৈত্য পুত্ৰ সবকো পায় দিলাখাৰ জ্ঞানয় উপদেশ দিলা সবাকো নিশ্চয় জ্ঞানৰ সাধন কৈলা হিৰণ্যতনয় অনাৰদে কহিছা ভকতিক দেনম এ পুনু কহিলন্ত দৈত্য শিশুৰ আগত এ ভগৱন্তে নাৰদত এ কহি আয়া চন্দ্ৰ এ তাত পৰে উপায় নাহিকে মহাসন্ত হেনমতে ঈশ্বৰত সুখে ৰতি হয় এ মুহুৰ বচন শুনা দৈত্য শিশুচয় এ গুৰুক শুশ্ৰূষা কৰি বেকয় বনতে এ ভকতৰ সংগ নিতে লৈ বেকচিতে দৈত্যবিলাককো ভকতৰ সংগ ল'বলৈ ক'লে মানে বাৰু দৈত্যবিলাক ক'ত আছে আমাৰ ভিতৰতে আছে দৈত্যবিলাক আমাৰ ভিতৰত আছে কি হৈ আছে প্ৰকাণ্ড প্ৰকাণ্ড কাই ধৰি আছে আপোনালোকে ভাওনাত চাবচোন দৈত্যবিলাকৰ আকাৰবিলাক বৰ ডাঙৰ হয় নে নহয় বাৰু হা বাকী এই ঋষিমুনিবিলাকৰ আকৌ আকাৰটো সৰু হয় হয়নে বাৰু এই আমাৰ লগত থকা দৈত্যকেইটাৰ আকাৰটো ডাঙৰ হয়নে বাৰু যাৰ আকাৰ ডাঙৰ হয় হয়নে বাৰু তাক কি লাগে তাক সব বস্তু বেছিকৈ লাগে কাপোৰ বেছিকৈ লাগিব খাদ্য বেছিকৈ লাগিব থাকিবলৈ স্থান বেছিকৈ লাগিব লাগিবনে নালাগে বাৰু আৰু ই বাঢ়ি বাঢ়ি গৈ থাকে হয়নে নহয় হা এইটো কাৰণে আমাৰ ভিতৰত থকা এই দুষ্ট অসুৰকেইটাক প্ৰহ্লাদে দেখুৱাই দিছে বোলে কি দেখুৱাইছে বোলে তোমাৰ লগত অকণমান অকণমান ঈশ্বৰে লগত দি পঠিয়াইছিলে বোলে কি তিনিটা গুণ অহংকাৰ কৰি কি কৰি দিছিলে তেনে অহংকাৰ শূন্য অবোধ কৰি দিছিলে এই দেহটো কি কৰি দিছিলে ৰজগুণত দিছিলে তোমাক এটা দেহ দিছো এইটো ৰজগুণী বোলে কি ৰজগুণটো এটা অহংকাৰ হয়নে অহংকাৰৰ পৰা কি উৎপত্তি হয় অহংকাৰৰ পৰা সুখ আৰু অহংকাৰৰ পৰা দুখ অহংকাৰৰ পৰা অজ্ঞান এইবিলাক বস্তু উৎপত্তি হয় হয়নে প্ৰথমতে সুখ আহিলে বোলে কেলে জন্ম হৈ পিয়াহ লাগিলে খাবলৈ পোৱা নাই হয়নে বাৰু জন্মৰ যান্ত্ৰণা আহিলে সেইটো কাৰণে কষ্ট পাই কান্দিলে হয়নে বাৰু গোটেইখিনিয়ে ঘটি থাকে নাথাকে বাৰু হয়নে বাৰু কিন্তু সেইখিনি কি ঈশ্বৰে তেতিয়া দিওঁতে একেবাৰে কমকে দিছে বোলে কি কাইটো সৰু কৰি দিছো স্বভাৱটো অবোধ কৰি দিছো একো নুবুজা নজনা কৰি দিছো হয়নে বাৰু ঐ যিখিনি পাৰা লাহে লাহে বহাই বহাই ডাঙৰ কৰি গৈ থাকিবা এতিয়া আমি অনুভৱ কৰিবলৈ যত্ন কৰিব লাগে হয়নে কাইটো বাঢ়ি 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 ঐ যেতিয়া যৌৱন পালেগে তেতিয়া গোটেই গছ পাত চবতে সেউজীয়া ৰং ধৰি ললে হয়নে বাৰু ঐ জগতৰ বতাহ ধুমুহা শিলাবৃষ্টি বৰষুণ চব একেলগে আহিবলৈ ললে গুৰু গোসাঁই কাকো নমনা হলে হয়নে নহয় বাৰু না অহংকাৰ বাঢ়ি 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 যৌৱন পাই গল হয়নে বাৰু দিওঁতে কিন্তু অকণমানহে দিছিলে আকৌ এই বঢ়াই নিয়াৰ কাৰণে বাঢ়ি বাঢ়ি গৈ থাকিলে হয়নে বাৰু আমি নিজে বঢ়াই বঢ়াই নি থাকিলো হয়নে বাৰু এতিয়া এই অহংকাৰ ৰূপী অজ্ঞান অবিদ্যাবিলাকক বঢ়াই নিব নোৱাৰিলে কোনে নোৱাৰিলে দৈত্য শিশুসকলে
অহংকাৰ অবিদ্যা অজ্ঞানটোক বাঢ়িবলৈ নিদিলে। কোনে নিদিলে? 5 বছৰ বয়সতেই একদম বেলেঞ্চলৈ আনি দিলে। কোনে? প্ৰহ্লাদে। গতিকে আমি এই বাঢ়ি অহা অহংকাৰবিলাকক যদি আমি কম কৰিবলৈ হয়, তেতিয়াহ'লে আমাৰ শক্তি নিজৰ আছে জানো? নাই। আমি নিজে অহংকাৰ অজ্ঞান অবিদ্যা এইবিলাকক কম কৰোঁ বুলি কম কৰি দিব নোৱাৰো। এইবিলাকক কম কৰিব পৰাৰ উপায় আছে। এই উপায়বিলাকনো কি? আমি সেই বস্তুবিলাকৰ সন্ধান কৰিব লাগিব। গীতা শাস্ত্ৰৰ 9ম অধ্যায়টো হ'ল ৰাজবিদ্যাৰ ৰাজগুহ্য যুগ। গীতাৰ 9ম অধ্যায়। 9ম অধ্যায়ত ৰাজবিদ্যাৰ ৰাজগুহ্য যুগত ভগৱন্ত প্ৰভুৱে তেওঁৰ গোপন তত্ত্ব কথাখিনি কৈছে। তেতিয়া অৰ্জুনে প্ৰশ্ন কৰিছে, যে তোমাৰ অতি ৰহস্যময় গোপন আত্মতত্ত্বৰ ঈশ্বৰ জ্ঞান ল'বলৈ হ'লে যদি আমি ইন্দ্ৰিয়কেইটাক সংযম কৰিব লগা হয়, এই দুৰ্জয় ইন্দ্ৰিয়কেইটাক সংযম কৰিব পৰা কাৰ শক্তি আছে? সেইটো কথাকেইটা প্ৰহ্লাদে কোৱা নাই বাৰু আমাক? দৈত্য শিশুসকলকো সেইটো কথাই কৈছে যে তোমাৰ এই দুৰ্জয় ইন্দ্ৰিয়কেইটাই হ'ল জটপুতৰ ঘাই। ইহঁতেই তোমাক অহংকাৰলৈ নিয়ে, ইহঁতেই তোমাক পাপলৈ নিয়ে। গতিকে এইবিলাকক তুমি কেনেকৈ কণ্ট্ৰল কৰিবা, নিয়ন্ত্ৰণ কৰিবা? তেতিয়া ভগৱান কৃষ্ণই হাঁহি হাঁহি অৰ্জুনক কৈছে, হেৰা অৰ্জুন, বোলে কি? বোলে মোৰ ভক্তিৰ মহিমা বিপৰীত। মোৰ ভক্তিৰ মহিমা বিপৰীত। বোলে তোমাৰ যিমান অহংকাৰ নাথাকক, তোমাৰ যিমান জেদ নাথাকক, তোমাৰ যিমান মনটো দুৰাশয় নহওক কিয়, যদি তুমি মোৰ চৰণ চিন্তা কৰিছা, যদি তুমি মোৰ ভকত বৈষ্ণৱৰ সংগ লৈছা, যদি তুমি মোক একান্ত চিত্তে ভক্তি কৰিছা, চববিলাক পৰিৱৰ্তন হৈ যাব। বোলে কিয়? বোলে মই মোৰ ভকতক কৃপা দৃষ্টিৰে চাওঁ। কথাটো সত্য হয় নহয় বাৰু? ভকতি নোহোৱাকে কোনোবা আত্মসংযমী হ'ব পাৰিব জানো? নোৱাৰে, হয়নে? ভকতিবিহীন নৰে কেতিয়াও তাৰিবও নোৱাৰে, উদ্ধাৰ হ'বও নোৱাৰে, হয়নে? সেইটো কাৰণে প্ৰহ্লাদে কি কৰিছে? দৈত্য শিশুসকলক ভক্তিৰ জ্ঞানটো দিছে যে তোমালোকৰ ইন্দ্ৰিয়, তোমালোকৰ দেহৰ তত্ত্ব, পঞ্চভূত, এইবিলাক সকলো জড় বস্তু। তাত চৈতন্য হৈ আত্মাই সোমাই আছে। এই চৈতন্য আত্মাক যেতিয়া তোমালোকে উপলব্ধি কৰিব নোৱাৰিবা, তেতিয়া তোমালোকৰ তমগুণ বাঢ়িব, তোমালোকৰ ৰজগুণ বাঢ়িব, তোমালোকৰ অহংকাৰ বাঢ়িব। আৰু এইবিলাকৰ পৰা তোমালোকক উদ্ধাৰ কৰি দিয়া এটাই উপায় আছে। বোলে সেইটো কি? সেইটোৱে হ'ল হৰি। হৰিত ভক্তি কৰা। ভগৱন্ত বিষ্ণুৱে জগতৰ মালিক, তেওঁৱেই কাৰণ, তেওঁৰ পৰাই সকলো উৎপত্তি। গতিকে তোমালোকে কাৰণৰূপী উৎস এই আত্মা পৰমাত্মাক তোমালোকে চিন্তা কৰা, হয়নে বাৰু? গতিকে দৈত্য শিশুসকলক কোৱাৰ চলে আমাকে কৈছে, আমি একান্ত চিত্তে কায় বাক্য মন এক কৰি আমি পৰমাত্মাক ভজিব লাগিব। আমি চিনি পাব লাগিব ঈশ্বৰক কি বুলি। বোলে জগতত তুমিয়েই হলা নিয়ন্তা, জগতত দ্বিতীয় শক্তি নাই তোমাৰ ব্যতিৰেকে, হয়নে? গতিকে আমাৰ অদ্বৈত ঈশ্বৰ জ্ঞান লাগিব। বোলে কি? আমি তোমাকেই ভজিম, আমি তোমাৰ চৰণতে আশ্ৰয় ল'ম, আমি তোমাতেই শৰণ ল'ম, তোমাতেই ভজিম, হয়নে? আমি তোমাৰ বাহিৰে বেলেগ আশ্ৰয় কেতিয়াও স্বীকাৰ নকৰো, হয়নে বাৰু? তোমাৰ ভকতৰ সংগ, তোমাৰ নাম গুণ আৰু যশ, এইবিলাকৰ দ্বাৰাই আমি এই জীৱনত উদ্ধাৰ হ'ব লাগিব, হয়নে? এয়া ভাগৱত শাস্ত্ৰৰ বিচাৰ। বা সমস্ত অন্য দেৱ দেৱীৰ কাষলৈ চাপিবলৈ আমাৰ ভাগৱত শাস্ত্ৰই কোৱা নাই, হয়নে বাৰু? অন্য কোনো বেভিচাৰী ভকতি আমাক কৰিবলৈ ভাগৱত শাস্ত্ৰই আমাক কোৱা নাই। ভকতৰ সংগত, সাধুসন্ত মহন্তৰ সংগত ভগৱন্তৰ গুঞ্জস আৰু লীলা আমাক শ্ৰৱণ কীৰ্তন কৰি আমাৰ কায় বাক্য মন ঈশ্বৰৰ চৰণত অৰ্পণা কৰিলৈ ভক্তি কৰিবলৈ কৈছে, হয়নে বাৰু? গতিকে আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল আমাৰ কায়টো, হয়নে নহয় বাৰু? এইটোকে লৈ আমাৰ সদায় অহংকাৰ লাগে, হয়নে বাৰু? গতিকে এইটো হৰি সেৱাৰ কাৰণে দিছে। আমাক যদি তেখেতে এটা কায় দিছে, দেহ দিছে,
এইটো কৰ্ম কৰি খাবৰ কাৰণে দিছে আৰু সেই কৰ্মও কি হ'ব লাগিব ঈশ্বৰৰ অৰ্পিত কৰ্ম হ'ব লাগিব আমাৰ সমস্ত কৰ্ম ক'ত অৰ্পিত হ'ব লাগিব ঈশ্বৰৰ অৰ্পিত হ'ব লাগিব আৰু ঈশ্বৰৰ অৰ্পিত কৰ্ম যদি কৰা যায় তেতিয়াহ'লে কৰ্ম বন্ধনত কেতিয়াও নপৰে সেইটো কাৰণে দুখন হাত দিছে ভকতৰ চৰণ সেৱা কৰিবলৈ ভগৱানক নমস্কাৰ কৰিবলৈ শুদ্ধ কৰ্ম কৰিবলৈ এটা মগজু দিছে ভাল কথা ভগৱন্তৰ কথা আৰু ভগৱত কথা চিন্তা কৰিবৰ কাৰণে হয়নে বাৰু গতিকে আমি অলাগতিয়াল অবাস্তৱ অলিক কথা কল্পনা কৰিবৰ কাৰণে আমাক স্মৃতি শক্তিটো দিয়া নাই আমি বাস্তৱ কথা শুদ্ধ কথা ঈশ্বৰ কথা ৰহস্য কথা এই কথাখিনি আমাক ভাবিবৰ কাৰণেও ভগৱানে আমাক স্মৃতি শক্তিটো দিছে প্ৰহ্লাদ দৈত্য কুলৰ যেন এটা ধ্ৰুৱতৰা গোটেই দৈত্য কুলটো উদ্ধাৰ কৰি দিব বিচাৰিছে মানে বাৰু আৰু অন্তিমত আকৌ তেওঁ ভুল কৰি দেখাইছে বোলে কি মই ভকত হ'ব নিবিচাৰোঁ অন্তিমত ভুল কৰি দেখুৱালে বোলে কি বোলে মই ভকত হ'ব নিবিচাৰোঁ কিয় ভকত হ'ব নিবিচাৰোঁ বোলে ভকত আৰু তোমাৰ মাজত একো পাৰ্থক্য নাই সেইটো কাৰণে তোমাৰ আৰু মোৰ মাজত মই পাৰ্থক্য ৰাখিব বিচাৰোঁ হয়নে বাৰু ভকত আৰু ঈশ্বৰৰ মাজত পাৰ্থক্য নাই বোলে কি ভকতো নিৰ্গুণ ভগৱানো নিৰ্গুণ ভকত দেখাত গুণত থাকে কিন্তু গুণৰ পৰা মুক্ত এতিয়া প্ৰহ্লাদে কৈছে বোলে মই ভকত হ'ব নিবিচাৰোঁ বোলে কিয় মই বোলে বৈষ্ণৱে হ'ব বিচাৰোঁ সেইটো কাৰণে কি কৰিলে জানি শুনি পিতৃৰ বৰ ভিক্ষা কৰিলে হা পিতৃৰ বৰটো এইজন প্ৰহ্লাদে নজনাকে আছে নেকি ভগৱন্ত প্ৰভুৱা যে বৰ ল'ব নালাগে তেওঁ হয়তো জানে জানি শুনিও ভুল কৰি দেখাইছে বোলে কি মই ভকত হ'ব নিবিচাৰোঁ মই বৈষ্ণৱে হ'ব বিচাৰোঁ মই বৈষ্ণৱ হৈহে তোমাৰ চৰণ সেৱা কৰিব বিচাৰোঁ মোৰ পিতৃৰ মুখ্য সাধনাৰ আনন্দ মোকো লাগে হয়নে বাৰু আৰু পিতৃ যদি উদ্ধাৰ হয় গোটেই কুলটো উদ্ধাৰ হ'ব গোটেই কুলটো যদি উদ্ধাৰ হয় মই ভকত নহওঁ বৈষ্ণৱে হওঁ কুল উদ্ধাৰ কৰিবৰ কাৰণে মই বৈষ্ণৱে হওঁ হয়নে বাৰু আকৌ অনন্ত ঈশ্বৰে কি বুলি কৈছে আৰু তই জন্ম হওঁতে 21 পুৰুষ উদ্ধাৰ হ'ল তই কি উদ্ধাৰ কৰিবি হয়নে বাৰু ভক্তিৰ মহিমা বিপৰীত যদি আমাবিলাকৰ গৃহত যদি কোনোবা এটি বৈষ্ণৱ পুত্ৰ যদি কেনেবাকে জন্ম হৈছে সি জন্ম হোৱাৰ কাৰণে 1 পুৰুষ 2 পুৰুষ নহয় 21 পুৰুষ উদ্ধাৰ হ'ব হয়নে গতিকে দৈত্য কুলতো ঈশ্বৰ গৈ জন্ম হয় ভাগৱত শাস্ত্ৰত আমাক এই প্ৰমাণটো দিলে গতিকে আমি ভক্তি কৰিব লাগে ভগৱানক চিন্তা কৰিব লাগে আৰু আমি ভগৱন্তৰ উপাসনা আৰু ভগৱন্তৰ ভকতৰ সংগ আমি এইবিলাক সান্নিধ্য বিচাৰিব লাগে যদি সামৰণিৰ সংকেত আহে আমাৰ কোনো আপত্তি নাথাকে আগতে ন শেষ কৰিবলৈ অকণমান আছে গুৰুক শুশ্ৰূষা কৰি বেকয় বনতে ভকতৰ সংগলিতে লৈবে কচিতে নিত্য নৈমিত্তিক যত কৰ্ম কৰয় ভগৱন্ত বিষয়ত সমস্তে অৰ্পয় গোটেইখিনি ক'ত অৰ্পণা কৰিবলৈ কৈছে ভগৱন্তৰ চৰণত হয়নে বাৰু আমাৰ ছাৰে ইমান এটা ডাঙৰ চাকৰি কৰিও এতিয়া এটা নামঘৰৰ নামঘৰীয়া দায়িত্ব লৈ আছে হয়নে বাৰু ভক্তিৰ মহিমা বিপৰীত ডাঙৰ চাকৰি কৰাৰ সুযোগ ভগৱানে বহুতক দিব কিন্তু ঈশ্বৰৰ চৰণ সেৱা কৰাৰ সুযোগ কিন্তু ভগৱানে সকলোকে নিদিয়ে এই অনুভৱটো আমি কৰিব জানিলেই হ'ল হয়নে বাৰু এটাইতকৈ ডাঙৰ পথটো কি দাস হৈ ভগৱন্তৰ চৰণ সেৱা কৰিব পৰাটো যদি কেনেবাকে দাস হৈ ভগৱন্তৰ চৰণ সেৱা কৰিব পাৰিছে সেইটোতকৈ শ্ৰেষ্ঠ পদ নাই মানে কিয় সেইটোতকৈ শ্ৰেষ্ঠ পদ নাই তাতকৈ আনন্দ আৰু সুখ নাই বেলেগ সকলোতে দুখ আহিব বেলেগ সকলোতে কষ্ট আহিব হয়নে বাৰু কিন্তু দাস হৈ যদি কেনেবাকে ভগৱন্তৰ যদি চৰণ স্পৰ্শ কৰাৰ যদি কেনেবাকে অকণমান সুযোগ লাভ কৰিব পাৰিছে তাতকৈ এই জীৱনত ডাঙৰ আনন্দ একো নাই এয়া ভাগৱত শাস্ত্ৰ বিচাৰ
হে ৰাম গোবিন্দৰ পাদ পদ্ম এ যিটো ধ্যান কৰে এ অনায়সে সংসাৰক এ সিটো জনে তৰে। এটা আমি ধ্যান কি কৰিব লাগিব? ধ্যান যদি আমাৰ ধন সম্পদ ঐশ্বৰ্য বিভূতি হয়নে? আমি ঈশ্বৰ বিমুখ হ'ব লাগিব। আমাক ঈশ্বৰে দুখন হাত দিছে, দুটা ভৰি দিছে, 10টা ইন্দ্ৰিয় দিছে। কি কৰিবৰ কাৰণে? আমি কৰ্ম কৰি খাবৰ কাৰণে দিছে, হয়নে? কৰ্ম কৰাটো পাপ নহয়, কৰ্ম ধৰ্ম। গীতাত ভগৱান কৃষ্ণই অৰ্জুনক বাৰম্বাৰে সকীয়াই দিছে, বোলে কি তুমি গান্ধীপখন ধৰা হে অৰ্জুন, বোলে কি তুমি যুদ্ধত পবিত্ৰ হোৱা। ঈশ্বৰক অৰ্পণা কৰি আমি কৰ্মযজ্ঞ কৰিবই লাগিব, হয়নে? আমাৰ এই জীৱনটো কৰ্মময়। আমি কৰ্ম নকৰাকে ভক্তি কৰিবলৈ আমাক ভগৱানে কোৱা নাই। কিন্তু কৰ্ম ক'ত অৰ্পণ হ'ব লাগিব? ঈশ্বৰত অৰ্পণা হ'ব লাগিব। ঈশ্বৰত অৰ্পণা কৰি যদি কৰ্ম কৰা যায়, এই কৰ্মই কেতিয়াও আমাক বান্ধিব নোৱাৰে। কিয়নো ঈশ্বৰত অৰ্পণা কৰা কৰ্মবিলাক সদায় জীৱ জগত আৰু সমস্তৰ কুশল আৰু মংগলৰ কাৰণে হয়। ঈশ্বৰত অৰ্পণা কৰা কৰ্মই কেতিয়াও আমাক অমংগল কৰিবলৈ নোৱাৰে বা নকৰে। হে ৰাম এ শ্ৰৱণ স্মৰণ বন্দনাদি ভক্তি ছয় এ সিটো মহাজনে জানা এ সততে কৰয় ঐ এহিহে জানিবা তাত ভকতি আছয় এ সকল পানীত দেৱে এ হৰিক দেখ। হৰিক ক'ত চাবলৈ কৈছে? সকলো প্ৰাণীতে চাবলৈ কৈছে। এ ধৰ্ময় অৰ্থ কাম মুখ যত ভোগ ছয় তাকো যিটো জনে মনে এ ভাল নমানয়। ধৰ্ম অৰ্থ কাম মুখ্য এই ভোগবিলাক ভকতে এইবিলাকক ভালকে নাচায়। ভকতে কি চায়? হৰি সেৱা, হৰিৰ চৰণ, গোবিন্দৰ উপাসনা। এই মতে কাম ক্ৰোধ লোভ মোহ ছয় এ আনো নানা দেশ ভাৱ এ যতে কোৱা ছয় এ সংসাৰত নানা যত বিকৰ্ম আছয় এ গৰ্ব মদয় অহংকাৰে মনে নোপজয় এ ভগৱন্ত বিষয়ত ভকতি কৰয় এ সেহি ভকতিয়ে ঈশ্বৰত ৰতি হয় ভকতিৰ চিহ্ন ছয় বেকত হয় ঈশ্বৰৰ কৰ্মযত মনত স্মৰয় এ লীলায়ে কৰিলা যত অৱতাৰ ছয় এ অতুল্য বিক্ৰম কৃষ্ণ দেৱ কৃপাময় এ ভকত বৎসলতা ন গুণ কৰ্ম ছয় এ পৰম হৰি খেলোম ছয় সিহৰয় এত কাল বঞ্চিছিলা কৃষ্ণ কৃপাময় এই গুণী মহাপ্ৰেমে কন্দন কৰয় এ গদ গদ বাক্যৱাতি প্ৰেমৰ ভৰত এ ধাৰাসাৰে বহে নীৰ দুয়ো নয়ন এ শৰীৰক পাখৰয় নাহিকে চেতন ঈশ্বৰৰ মূৰ্তি কন্দিলে কনিয়ামন হৃদয়ত লাগ পায়া আনন্দ কৰয় এ প্ৰফুল্ল লোচন হুয়া হৰিষে থাকয় এ কণ্ঠ কমেলিয়া কতো হৰিক ডাকয় এ কৈতয় আশা দিয়া দেখা মোক কৃপাময় এই সংসাৰৰ কোপত পৰি হৰাইলো চেতন তুমি বিনে নাথয়াৰ নাহি নিস্তাৰণ হে কৃষ্ণ তজু পাৱে হে লৈলো সুখৰণ
এনে ৰূহ বান্ধৱ আৰু তোমাৰ চৰণ তোমাৰ ৰাতুল দুই পাদ পংকজত মোৰ মনে প্ৰভু আৰু এনে ৰোক সত এহি বুলি ভক্তি কৰি লাজয়েদি গাৱে শুনাৰো যেন কৰে মহাপ্ৰেম ভাৱে মায়া কজি নিলো বুলি হৰি সকনীয়া নাচিবে লাগিলা কতো ভংগীমা ধৰিয়া আলাসতে থাকে যেন চেতন নথাকে গোবিন্দৰ নাম লৈ উচ্চ কৰি ডাকে তাৰ ভাৱ দেখিয়া কৃষ্ণৰ লাগে দায়া আনে থানে নাযায় টান হৃদয় এৰিয়া যেন গ্ৰাহে পাই আছে কোনো পুৰুষ অস্বতন্ত্ৰ ভৈল গৈল গহৰ বস গহয়ে যেন কৰায় তাহাকে কৰয় সেহি মতে চেষ্টা চয় সততে ধৰয় বাৰম্বাৰ উচ্চ কৰি হৰি কদা কয় হে জগতৰ প্ৰতি কৃষ্ণ কৃপাময় হে নাৰায়ণ প্ৰভু অনন্ত শক্তি হেন জানি তজু পাৱে ৰহুক ভকতি হে ঈশ্বৰত মন দিয়া লাজ কৈয়ে দিল তেবে জানা সংসাৰৰ বন্ধন গুচিল ঈশ্বৰৰ ভাৱনায়ে মন শুদ্ধ ভৈল কাম্য কৰ্ম বিদ্যমানে সবে দগ্ধ ভৈল একান্ত ভকতি হৈয়া পাৱে ঈশ্বৰক কি কহিব মই আৰু তাহাৰ ভাগ্য ভগৱন্ত চৰণক হৃদয়ে ধৰিয়া দুৰ্ঘোৰ সংসাৰ অনায়সে নিবৰ্তিয়া মুখ্যৰ মূৰ্তি যিটো কৃষ্ণ কৃপাময় তাহান স্বৰূপ সিটো সহজে পাৱয় কি কথা কৈছে প্ৰহ্লাদে সপ্ৰেম ভকতি কথা কৈছে যে যিজনৰ পৰম প্ৰভুৰ পৰম পিতা দৈৱকী নন্দন কৃষ্ণৰ চৰণত একান্ত ভকতি হৈছে সেইজনে কায় বাক্য মন সমস্ত ঈশ্বৰ কৃষ্ণ তৰ্পণা কৰি সেইজনে হৃদি পদ্মত ঈশ্বৰ কৃষ্ণৰ চৰণ দৰ্শন কৰি সেইজনৰ গুণ গান যশ আৰু লীলাৰ তত্ত্ব কীৰ্তন কৰি কৰি চকু পানীটোকে আৰু ভগৱন্ত প্ৰভুৰ পৰম কৃপাৰ সান্নিধ্য তেওঁ হৃদি পদ্মত অনুভৱ কৰে আৰু সেইজন পৰম ভকতৰ সংগ ভগৱন্ত প্ৰভুৱে ত্যাগ কৰিব নোৱাৰাৰ কাৰণে বৈকুণ্ঠ ধাম আৰু যোগীৰ হৃদয় তেজি তেওঁ কি কৰে সেইজন ভকতৰ হৃদয়ত আহি প্ৰকট হয় এই কথা প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে আৰু ঈশ্বৰ ভক্তিৰ মহিমা বিকট কৰিছে জগতৰে অন্তৰ্যামী তাহাকে জানয় হেন ঈশ্বৰক হেন জানি ঈশ্বৰক ভজা শিশুচয় যদি বোলা ভকতিত মহাশ্ৰম আছে তাহাৰ ভক্তৰ কহো শুনা সবে পাছে হে অসুৰৰ পুত্ৰ সব শুনি মোক ঈশ্বৰৰ উপাসনে এহি দুখ লোক যেহন আকাশ আছে সৰ্বত ব্যাপিয়া হৃদয়তে আশা দেখিও বিচাৰিয়া সমস্তে দেহীৰ সাক্ষী কৃষ্ণ কৃপাময় জীৱৰ নিয়ন্তা হৰি জানিবা নিশ্চয়
পশু শৰীৰতো বিষয়ৰ সুখ পাই তাহাক লাগিয়া মন এৰিও সদায় ধন পুত্ৰ ভাজা মহি কুঞ্জৰ ৰজতে ক গৃহ গুমহিষানো থাকয় অনেক অনেক ভাণ্ডাৰ ৰজত সম্পত্তি আশ্ৰয় অল্প আয়ু মনুষ্যৰ খনে খনে যায় অৰ্থ কৰ্ম মানে সবে ৰয় নিশ্চয় পুত্ৰ ভাজা কিবা প্ৰীতি সাধিবে সদায় আনো শাস্তে ইটো বাক্য সততে কয় ধনক এৰি এৰয়নুহি পুৰুষে নিশ্চয় পুৰুষক ধনে নুহি অৱশ্যে এৰিবে কহিলো শুনিছে ইটো এৰাউৰি হৈবে হেন জানি ধনক লাগিয়া তৃষ্ণা এৰি নাম কৃষ্ণ নাম মাত্ৰ গাৱা সবে বেৰি বুলি বেচৰ গাদি পদ আশ্ৰয় নিশ্চয় কেৱলে সদায় সুখ আনন্দে থাকয় তাহাৰ সিদ্ধান্ত লৈও দৈত্য শিশুচয় মনে বাঞ্চিবে যোগ্য সিটো নুহি কয় কৰ্ম কীৰ্ত যত মানে আছে ভোগচয় এতেকে শ্ৰেষ্ঠ সিটো আপুনি হয় স্বৰ্গৰ শুনিও কথা দৈত্য শিশুচয় অশ্ৰদ্ধা অসূয়া তাতে মিলয় সঘয় সম্পত্তি মুহূৰ্ত কৰি অধিকে আশ্ৰয় এই বুলি অন্য অন্যে অসূয়া কৰয় এৰা দৈত্য শিশুসকল তোমালোকে দেহৰ সুখ আৰু ভোগ সংসাৰ এইবিলাকৰ কথা বৰকে চিন্তা নকৰিবা বোলে কিয় তোমালোকৰ হৃদয়ত অন্তৰ্যামী হৈ ঈশ্বৰ আছে অন্তৰ্যামী ঈশ্বৰে তোমালোকে কি ভাবিছা কি কৰিছা সকলো সাক্ষী হৈ চাই আছে সেইটো কাৰণে তোমালোকে যদি বেছি সুখ ভোগ কৰিম বুলি ভাবিছা সুখৰ স্থানতো তেওঁ বহি তোমালোকক শংকা দি আছে বোলে কি সুখ ভোগ কৰিছ ভোগ কৰ কিন্তু ইয়াৰ পাছতে দুখ দিম ল'বলৈ সাজু হৈ থাক হয়নে বাৰু ইন্দ্ৰক স্বৰ্গখন দি দিলো ইমানেই স্বৰ্গ সুখ ভোগ কৰিবলৈ ল'লে তাৰ গুৰু বৃহস্পতিকে পাহৰি থাকিলে হয়নে বৃহস্পতিয়ে আশীৰ্বাদ দিবলৈ আহিছিলে তেওঁক সেৱাও নকৰিলে শ্ৰদ্ধাও নকৰিলে হয়নে বাৰু পাছত গুৰুক বিচাৰি গৃহত হাবাথুৰি খাই মৰি যায় বোলে গুৰু কি হ'ল গুৰু অন্তৰ্ধান হৈ গুচি গ'ল যেতিয়াই গুৰু অন্তৰ্ধান হ'ল খবৰটো পাই গ'ল দৈত্যসকলে ইন্দ্ৰক মাৰ গিল কৰি খেদি গোটেই ৰাজ্যখন কাঢ়ি লৈ ল'লে তাৰ পাছত ইন্দ্ৰ ভিক্ষাৰী হৈ থাকিলে হয়নে নহয় বাৰু একালৰ স্বৰ্গৰ সুখ ইন্দ্ৰৰ একালৰ স্বৰ্গ সুখ দৈত্যৰ হয়নে নহয় দেৱতা আৰু অসুৰ দুই কুলকে দিছে সেইখন হয়নে নহয় যি সুখ দৈত্যইও ভোগ কৰিব পাৰে দেৱতাইও ভোগ কৰিব পাৰে প্ৰহ্লাদে কৈছে তেনে সুখ পালে চকু নিদিবা যি সুখ কেৱল ভগৱন্ত কৃষ্ণ প্ৰভুৰ কৃপা হলেহে লাভ কৰিব পাৰি সেইটো সুখৰ ফালে চোৱা বোলে সেইটো কি সুখ বোলে সেইটো ঈশ্বৰ সেৱাৰ সুখ সেইটো এই জীৱৰ প্ৰতি কুশল বা মংগল সাধনাৰ সুখ এই জীৱবিলাকক আদৰ স্নেহ ঈশ্বৰময় জ্ঞান কৰিবা হয়নে নিজেই সুখী হ'বলৈ যত্ন নকৰিবা তোমাৰ সুখৰ ভাগ সকলোকে দিবলৈ যত্ন কৰিবা হয়নে বাৰু গতিকে ঈশ্বৰৰ চিন্তা ঈশ্বৰৰ ভাৱ ঈশ্বৰৰ ভক্তিত সকলো সুখী হয় স্বৰ্গৰ সুখত কি হয় বোলে এফালে ঘৰ ওখ হৈ গ'লে সিফালে ঈৰ্ষা ওখ হৈ যায় ইফালে বোলে দামী গাড়ী হৈ গ'লে সিফালে আকৌ কি হৈ যায় সিফালে অভাৱ অনাটনৰ সাগৰ ৰচনা হৈ যায় তাৰ হ'ল মোৰ নহ'ল হয়নে নহয় বাৰু গতিকে দগা পেলা বেলেঞ্চ কোনো কাৰণত নহয় দুলি থাকে সমান কেতিয়াও নহয় বাৰু প্ৰহ্লাদে কৈছে সমান নহয় পৰিপূৰ্ণ সমতা আহি যাব বোলে কি হোৱা গোবিন্দৰ চৰণত ভক্তি হোৱা সমস্তৰে কুশল মংগল আৰু সুখ কামনা কৰা তাৰ মাজতে তোমাৰ সুখেও ভাৰসাম্যতা লাভ কৰিব হয়নে বাৰু
সেইটো কাৰণে ভাগৱত শাস্ত্ৰৰ বিচাৰটো অতি শুদ্ধ বিচাৰ। আমি দেহৰ সুখ ভোগবিলাক যদিও ভাবো কৰিম বুলি, যেতিয়াই ভোগ কৰিব হয় তেতিয়াই ডায়েবেটিছ আহি পায়। হয় নে নহয়? বিহুত পিঠা খাব নোৱাৰে, বিহু আহিল পেটৰ বিকাৰো আহি গ'ল, হয় নে নহয়? গতিকে এইবিলাক অভিজ্ঞতাৰ পৰা ভাগৱতৰ কথাখিনি যে সম্পূৰ্ণ সত্য, হয়নে বাৰু? যেতিয়া আই বাঢ়িলে ল'ৰাইও কৰিব পৰা হ'ল, ছোৱালীয়েও দিব পৰা হ'ল, বোলে তেতিয়া দাঁতকেইটা নাই নহয়, খাবি কেনেকে? হয় নে নহয় বাৰু? বোলে চুলি কেইটালৈকে ধুনীয়া কৰি ৰাখচোন, বোলে গোটেই সোপাই পকিলে ইয়াক ভাল কৰি ৰাখি কি লাভ আছে? হয় নে নহয় বাৰু? কিন্তু ঈশ্বৰৰ ভক্তিত তেনে কোনো বাধা নাই, হয়নে? কাইটো থকালৈকে ঈশ্বৰৰ চৰণ সেৱাৰ ভাগ সকলোৱে ল'ব পাৰিব। সেইটো কাৰণে এটাইতকৈ শ্ৰেষ্ঠ সুখটো ঈশ্বৰ সেৱাৰ সুখ। এই ঈশ্বৰ সেৱাৰ সুখ যদি আমি প্ৰত্যেকেই একেলগে সমানে ল'বলৈ অভ্যাস কৰোঁ, হয় নে বাৰু? এই আমাৰ লগতে থকা দৈত্য শিশুকেইটা অলপ দুৰ্বল হ'ব। ইহঁতি ভকত হ'বলৈ যত্ন কৰিব। হে ৰাম, যিটো জনে কৃষ্ণ পদে ভকতি নকৰে, ৰাতি দিনে কৰ্ম কৰা চৰি সিটো নৰে, সুখৰ আশায়ে কৰ্ম কৰে দুৰাশয়, তথাপিতো তাৰ সুখ সততে মিলয়। অকমান আছে, ভোগক আশায়ে কৰে নানা কৰ্মচয়, ৰাতি দিনে পুৰুষাৰ্থ সততে কৰয়, সিটো ভোগ চয় সুখ আদি শৰীৰত, নিজ কৰ্মে আনি তাক মিলাৱে সতত। শুকৰ মানে গাহৰি, হয়নে বাৰু? যে লেতেৰা বস্তু খাই মানে সমস্ত সুখবিলাক সিহঁতেও ল'ব পাৰে, জীৱ সুখ, হয় নহয়? কিন্তু মনুষ্যৰ ক্ষেত্ৰত ঈশ্বৰে কি দিছে? হৰি সেৱা সুখ দিছে। গতিকে এটাই ব্যতিক্ৰম দিলে আমাক, আমি ইতৰ পানীতকৈ পৃথক, যে আমাৰ বিবেক বুদ্ধি দিলে, হয়নে? আমি নিজৰ কুশল মংগলেই নহয়, জগতৰ কুশল মংগল চিন্তা কৰিব পাৰোঁ, হয়নে বাৰু? আৰু লগতে আমি হৰি চৰণ সেৱা কৰিবৰ কাৰণে, ঈশ্বৰক ভজিবৰ কাৰণে আমি এটা শুদ্ধ নৰতনু পালোঁ। হেন ভোগে আশা কৰে নৰ দুৰাশয়, নজানয় আপোনাৰ দেহ পাত হয়, ঈশ্বৰক যিটো ভজিলে কহন্তে যেবে, পৰম গতি সিটো পাইলে তেন্তে তেবে, এতেকে সে অধুগতি গল দুৰাশয়, মৰিলেও সিটো ঘূৰ নৰক ভুঞ্জয়। আপোনালোকে এতিয়া দেখিছেনে বাৰু? নৰকতো থাকিবলৈ ঠাই নাই জীৱ। ইমান সা সম্পত্তি ঐশ্বৰ্য বিভূতি হোৱাৰ পাছতো, হয়নে? জীৱৰ নৰকতো থাকিবলৈ ঠাই নাইকিয়া হয়। হাতে হাতে প্ৰমাণ পাইছনে নাই বাৰু? নাম ক'ব নালাগে, ভাবি চালেই হ'ল, হয়নে বাৰু? বোলে আমাৰ তাত থবলৈ নিদিওঁ, আমাৰ তাত থবলৈ নিদিওঁ, হয়নে বাৰু? গতিকে আমি ভবাবিলাক ভাবিছিলোঁ এইবোৰ এনেইহে নেকি? নৰকতনো জীৱৰ স্থান নাইকিয়া হয়নে? কিন্তু এতিয়াহে বুজিছো হয়, ইমান অপবিত্ৰ নৰকতো জীৱৰ স্থান নাইকিয়া হয়। ঈশ্বৰে পাপ বেছি হলে নৰকতো স্থান নিদিয়ে, ইমান বেছি দুখ। হে ৰাম, পুত্ৰ ভাজা গৃহ ধন আনো আছে যত, হৱাতে সে নিশ্চয় মতি কৰয় সতত, ৰাজ্য কোষ গজৱানো আমত্ৰ যতে ক, মূৰ মূৰ বুলি সিটো সদা আছিলে ক, কিবা কাৰ্য সাধিবে ক নেদেখো বিচাৰি, পুত্ৰ ভাজা স্নেহে তাক খাইলা ৰিচাৰি, মৰিলেও সুখ নাই অধুগতি যায়,
হে ঘোঁৰা ঘোৰ নৰক ভুঞ্জয় সদায় এই মতে তুচ দেহ পৰম নচৰ হে আতে আশা কৰি কৰ্ম আচৰে বৰ্বৰ অনৰ্থত অৰ্থ বুদ্ধি কৰে দুৰাশয় হে নিত্যানন্দ প্ৰভু কৃষ্ণ তাহাংক ঢাকয় কি বুলি কৈছে অনৰ্থত অৰ্থ বুদ্ধি এই দেহটোৱে তোমাক লগত এদিন শত্ৰুতা কৰিব যিটো দেহৰ লগত তুমি ইমান মিতিৰালি কৰিছা যে দেহৰ সুখটো এটাতকৈ বেছি ভাল বস্তু বুলি এইটো দেহত যেতিয়া বিষ আহিব শুব নোৱাৰিবা এইটো দেহত যেতিয়া বাট আহিব থাকিব নোৱাৰিবা এইটো দেহত যেতিয়া পীড়া আহিব হয়নে হয় তুমি ঈশ্বৰক বাৰে বাৰে ক'বা হে প্ৰভু মোক ইয়াৰ পৰা আঁতৰাই লৈ যোৱা হয়নে বাৰু সেইটো কাৰণে এই দেহটো যে পাইছো ইয়াক ভোগত নহয় বিলাসত নহয় অকল আনন্দত নহয় এই দেহটোক হৰিৰ মন্দিৰ কৰি ল'বলৈ কৈছে শৰণ ভজন ঈশ্বৰ সেৱা এই সংস্কাৰৰ দ্বাৰা এই দেহটোক কি কৰিবলৈ কৈছে ঈশ্বৰৰ এটা মন্দিৰ কৰি ল'বলৈ কৈছে হয়নে আত্মাৰূপী ঈশ্বৰ ইয়াত আছেই এই ঈশ্বৰৰ লগত তোমাৰ কায় বাক্য মনক তুমি এক কৰি ঈশ্বৰ চিন্তনত ইয়াক অকণমান সময় লগাবা তেতিয়া কি হ'ব তেতিয়া ৰোগ ব্যাধি অপায় অমংগলবিলাকে ভয় কৰিব এইবিলাকে কেৱল অমৃতলৈ ভয় কৰে অমৃতে ঈশ্বৰ হয়নে নহয় বাৰু দেৱতা আৰু অসুৰে অষ্টম স্কন্ধত অমৃত মন্থন নকৰিব জানো হা ক'লে নামানে বুজালে নুবুজা হয়নে নহয় বাৰু গোটেই দেহটোক বাৰুণীয়ে বেৰি আছে বোলে কিহেৰে কালকুটে এইটো কালকুটৰ ঠাইহে হয়নে নহয় বাৰু য'ত কুট আছে অহংকাৰ আছে জেদ আছে এনো কালকুট নহয় কি ভালকে ভাবি চাবচোন হয়নে এই দেহৰ সুখৰ কাৰণে যদি ইয়াক অমৰ কৰিবলৈ আমি যদি ঈশ্বৰৰ অমৃত মন্থন কৰিবলৈ যাওঁ তেতিয়াহ'লে মুখেদি বিষ নোলাই ক'ত অমৃত ওলাব হয়নে বাৰু সদায় বিহকেই বেৰি আছে আকৌ বিষ নোলাই ক'ত কালকুট নোলাই ক'ত অমৃত ওলাব সেইটো কাৰণে বাসুকী মুখেদি জলকা কেৱল কালকুটে ওলালে অমৃতৰ আশাত মন্থন কৰিছিলে সমুদ্ৰ এইবাৰ কালকুটৰ বিষত দেৱতা অসুৰ চব মৰিবলৈ লৈছে এতিয়া চব অচেতন হৈ হৈ মূৰ্ছা গৈছে আকৌ ব্ৰহ্মাদেৱে ক'লে শিৱক মাতি আনাগে হয়নে ইয়াৰ পৰা ৰক্ষা পোৱাৰ উপায় এটাই আছে কাক এই বৈষ্ণৱক মাতি আনাগে এতিয়া বৈষ্ণৱজনক মাতি আনিলে অষ্টম স্কন্ধতে আমাক দিছে বৈষ্ণৱজনে কি কৰিলে বোলে তোমালোকে যিটোলৈ ভয় কৰা সেইটোক মই জয় কৰোঁ তোমালোকে যিটো ভয় কৰা সেইটোক মই জয় কৰোঁ বোলে কি এই কালকুট বিলাক এইবোৰ চব বিষ্ণু মায়া এই কালকুট যিমানখিনি তোমালোকে বিষ বুলি ভাবিছা তোমালোকক পুৰিব বুলি ভাবিছে এইবোৰ চব বিষ্ণু মায়া হয়নে নহয় বাৰু গতিকে মই তেওঁ সাধনাত বহি তপময় হৈ তেওঁ মোক তেওঁ মায়াৰ পৰা মুক্ত কৰি থৈছে মই এতিয়া তেওঁৰ নাম ল'ম তেওঁৰ গুণ গাম তেওঁৰ নৃত্য কৰিম আৰু তেওঁৰ নাম লৈ লৈ চব কালকুট পান কৰি শেষ কৰি দিম জুলুকে চব কালকুট পান কৰি থৈ দিলে কণ্ঠত ঈশ্বৰৰ চিহ্ন ৰাখি দিলে নীলকণ্ঠ হয়নে নহয় বাৰু তোমাৰ প্ৰেমৰ শক্তিৰে মই কালকুটকো পি দিব পাৰোঁ সেইটো কাৰণে নীলকণ্ঠ হয়নে বাৰু সেই প্ৰেমটোৱেই হ'ল ঈশ্বৰ প্ৰেম সেই প্ৰেমটোৱেই হ'ল ৰসময় ভকতিৰ প্ৰেম হয়নে অমৃত মন্থনতো আমাক সেই শিক্ষাই দিছে প্ৰহ্লাদ চৰিত্ৰটো প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে যিটো শৰীৰৰ সুখৰ কাৰণে তোমালোকে বামানয় শিক্ষা লৈছা বন্ধনকাৰী শিক্ষা লৈছা এই শৰীৰটো যেতিয়া তোমালোকৰ কাৰণে এদিন দুখৰ কাৰণ হ'ব কষ্টৰ কাৰণ হ'ব এইটোক যেতিয়া দাঙিব নোৱাৰা হ'বা লৰাব নোৱাৰা হ'বা তেতিয়া তোমালোকে ভগৱানক মনত পেলাবলৈ থকাতকে এতিয়া শিশু হৈ থাকোঁতে ঈশ্বৰক বজা ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম ঈশ্বৰৰ ভক্তিৰ শক্তিটো যদি এতিয়াৰ পৰা বঢ়াই গৈ থাকা অন্তিম সময়ত ঈশ্বৰক ক'ব পাৰিবা বোলে কি তোমাৰ ইচ্ছাতে এই দেহটো দিছিলা আৰু তোমাৰ ইচ্ছাতে এই দেহৰ পৰা মোক মুক্ত কৰি দিয়া আমি যদি গছ নোৰোৱাকে হাকুটি লৈ ফল পাৰিবলৈ যাওঁ পাম জানো কিবা হা গাই নোপোহাকে যদি হাতত কণীয়া লৈ খীৰাবলৈ যাওঁ গাখীৰ পাম জানো হয়নে
ভক্তিৰ অমৃতময় দুগ্ধ পাবলৈ হলে আমি দুগ্ধ দান কৰা গাভীৰূপী ভক্তি ভাগৱত তত্ত্ব আমি প্ৰতিপালন কৰিব লাগিব। গাই নুপুহিলে কিন্তু দুগ্ধ পান কৰিবলৈ নাপায়, হয়নে বাৰু? গাইজনীক প্ৰতিপালন কৰিব লাগিব মানে কি? বেদৰ তত্ত্ব দোহন কৰিবলৈ হলে এই দুগ্ধৰূপী অমৃত হল ভাগৱত। গীতা কি বুলি কৈছে? এজনী গাই বুলি কৈছে, অমৃতৰ তত্ত্ব বুলি কৈছে, হয়নে? এই কথা আমি নিত্য নৈমিত্তিক জীৱনত শ্ৰৱণ কীৰ্তন মনন কৰিলে তাৰ অমৃতময় দুগ্ধ আমি পান কৰিবলৈ পাম। আজিৰ পৰা অভ্যাস কৰিব লাগিব, অন্তিমত তেতিয়াহে আমাক পাত্ৰটোত দিব। এইকণ খোৱা আৰু সিপাৰলৈ যোৱা তেতিয়া লবলৈ বাট চালে বোলে তই গছ ৰুই যোৱাহে গুটি কেতিয়াবা লাগে, হয় নে নহয়? গতিকে বিচনাত শুই এতিয়া কেকাই থাক, হয়নে? তই ৰোৱা তিতা গছৰ তিতা ফল লাগি পকি সৰি তোক তাক খুৱাই পেলাই মাৰিম, হয়নে নহয় বাৰু? গতিকে অমৃত তত্ত্বৰ সাধনাটো আমি আমাৰ জীৱনত অনুশীলন কৰি থাকিব লাগিব, তেতিয়াহে আমি মৃত্যুক অমৃতৰ তত্ত্বলৈ নিব পাৰিম। সেইটোকে কি বুলি কৈছে? অনৰ্থত অৰ্থবুদ্ধি কৰে দূৰা হয়। তোৰ এই দেহটো অনৰ্থৰ কাৰণে, ই তোক পাপ আনিবলৈহে কয়, হয়নে? তই এই দেহটোৱে সত্য বুলি তই কিয় মানিছ, হয়নে? এই দেহটোত বুদ্ধি কৰা মানে ইয়াতো অনৰ্থ বুদ্ধি। দেহটোৰ মালিকজনক তই বুদ্ধি কৰ। মালিক কোন? মালিক হল আত্মা। এই পৰমাত্মাক চিন্তা কৰ, পৰমাত্মাৰ প্ৰীতি সাধনৰ কাৰণে তেওঁৰ কথা শ্ৰৱণ কীৰ্তন কৰ, হয়নে বাৰু? সেই ইমান ধুনীয়াকে কৈছে চাওকচোন, অনৰ্থত অৰ্থ বুদ্ধি। এই দেহৰ সুখবিলাক অনৰ্থ, ইয়াত যদি আমি অৰ্থ বুদ্ধি কৰিবলৈ হয় আমাৰ অনিষ্ট আমি নিজেই কৰা হ'ব। আমি পৰমাত্মাৰ প্ৰীতি সাধনৰ কাৰণে আমি কি কৰিব লাগিব? ঈশ্বৰক ভক্তি কৰিব লাগিব। এ হেন জানি মূৰ বাণী শুনা দৈত্য ছয়, এ কৰ্ম কৰি কেৱলে সে দুখক পাৱই। কৰ্ম কৰা ৰাধে যিটো হৈয়া শুদ্ধ মন, ফল নুহি কয়হে হৱে আপুনি বন্ধন। এ কৰ্মৰ দ্বাৰে উপজয় মৰয় সংসাৰে, এ আপুনি বদ্ধ হৈ নিজ অহংকাৰে। এ কেৱলে সে জন্ম মৰণ হেতু হুৱে, কৃষ্ণ চৰণ কমতি তাহাৰ নোচোৱে। হেন জানি দৈত্য শিশু শুনিও বচন, কৃষ্ণ পাদ পদ্মে সবে লৈও শৰণ। হে ধৰ্ম অৰ্থ কাম মুখ অধীন যাহাৰ, হে তান পাদ পদ্মে সবে কৰিও কহাৰ। হে দৈত্য শিশুসকল, ঈশ্বৰ কৃষ্ণৰ চৰণ ভক্তি কৰিলে তেওঁ চৰণ সেৱাতেই ধৰ্ম অৰ্থ কাম মুখ্য সকলো সাধন লুকাই আছে, তাতকৈও শ্ৰেষ্ঠ তেওঁ ভক্তি। গতিকে সেই দৈত্য শিশুসকল, তোমালোকে তেনেজন পৰম প্ৰভু ভগৱন্তৰ চৰণ সেৱা কৰা। হে ৰাম নিষ্কামে ভকতি কৰা তান দুই পাৱে, এ সংসাৰত ৰিবাতে আপুনি স্বভাৱে। এ সকলে ভূতৰে আত্মা প্ৰভু নাৰায়ণ, এ সমস্তৰে সুহৃদ ঈশ্বৰ ভগৱান। সমস্ত ভূতৰে প্ৰিয় নাৰায়ণ হৰি, অন্তৰ্যামী ৰূপে আছা জগতকে ধৰি। দেৱতা অসুৰ যক্ষ দানৱ যতে ক, এ সিদ্ধ বিদ্যাধৰ আনু গন্ধৰ্ব অনেক। যেহি সেহি মুকুন্দৰ ভজুক চৰণে, এতে কতে মহাসুখী হৈবন্ত আপোনে। হে মই যেন মহাসুখী ভৈলো মনত, হয় আত্মজ্ঞানে ঈশ্বৰক দেখি মুখত। এতে কওঁ আচাৰ জাতি নাহিকে তাহাত,
ঈশ্বৰক মাত্ৰ সদা ভজুক সাক্ষাৎ দেৱ দ্বিজ ঋষি তাৰ নলাগে হৈবাক নেলাগে বহুত শাস্ত্ৰ তাকো জানিবাক সদাচাৰ আদিয়ানো যতে কোৱাছয় এতে কতে মুকুন্দৰ প্ৰীতি নাহি কয় দান তপ দেৱ পূজা শৌচ ব্ৰত ছয় হিংসা নিয়ম হব দ্বাদশ আছয় দ্বাদশ যজ্ঞক যদি সততে কৰয় নুহি কান্ত তাত তুষ্ট জান কৃপাময় শুনিও যাহাত তুষ্ট দৈত শিশু ছয় নিষ্কামে ভকতি যিটো সততে কৰয় দ্বাদশটা যিমানখিনি কৰ্ম আছে সেই কৰ্ময়ো ঈশ্বৰ কৃষ্ণৰ ভক্তিৰ তুলনা বা তুল্য হ'ব কেতিয়াও নোৱাৰে গতিকে হে দৈত্যসকল হে দৈত্য শিশুসকল নিষ্কাম ভাৱেৰে তোমালোক কামনা মুক্ত হৈ নিষ্কাম ভাৱেৰে ঈশ্বৰ কৃষ্ণৰ চৰণ সেৱা কৰা দান তপ যজ্ঞ ব্ৰত এই সমস্ত বিলাকেই ইয়াৰ ৰেণু মাত্ৰৰো তুল্য নহয় বুলি প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে হে ৰামান কেৱলে সংসাৰে মাত্ৰ ফুৰিবে সদায় নিশ্চে কহো সিটো নৰ নৰক যায় যি কৃষ্ণৰ ভকতি নকৰে হেন জানি দৈত্য হব মুহুৰ বচন ভকতিক লাগি সবে কৰিও যতন আত্মজ্ঞানে ঈশ্বৰক দেখিও সততে সমস্ত ভূতৰে আত্মা আছা জগততে এহি ভাৱনাই ঈশ্বৰত ভক্তি কৰা ঘূৰ সংসাৰত সবে আতি শীঘ্ৰে তৰা বুলি বাহাজকে ৰখে ঈশ্বৰক পাইবে ইহাৰত তক শুনা দৈত্য শিশু কমে সামৰণি সংকেতৰ ফালে আহিছে আৰু অকণমান অধ্যায়টো দীঘলীয়া আছিলে সেইটো কাৰণে আমি অকণমান সৰহকৈ পঢ়াৰ কাৰণে আপোনালোকে দায়িত্ব নধৰিব দেই ভাগৱতৰ সুৰ সঞ্চাৰৰ পৰা অকণমান যেন আঁতৰি গৈছোঁ তেনেকুৱা অনুভৱ হৈছে দেই এই যক্ষ ৰক্ষ দৈত্য স্ত্ৰী শুদ্ধ আদিজত পক্ষী মৃগ পাপ জীৱ আছিলা ব্ৰজত ঐচ্যুতক পাইলা গয়া ইসব সকলে কেৱলে লভিলে সবে সৎসংগ ৰবলে সিমানে শ্ৰেষ্ঠ লাভ জানা পুৰুষৰ তপৰে মহাধৰ্ম নাহি সংসাৰৰ যাৰ সম লাভ মাৰ নাহি কেলোকত একান্ত ভকতি যেবে ভৈলা গোবিন্দত গোবিন্দ দৃষ্টিয়ে জগতকে মান্য কৰে এহি ধৰ্ম মনায় সে সংসাৰ কটাৰে গোবিন্দৰ ধৰ্ম মানে গুৰুৰ ধৰ্ম গুৰুৰ ধৰ্ম মানে গুৰুৱে আমাক দেৱ ঋষি নাৰদে প্ৰহ্লাদক মাতৃৰ গৰ্ভত থাকোঁতেই গুৰু হৈ এক ঈশ্বৰক ভজিবলৈ যি ভক্তিৰ জ্ঞান দিছিলে সেই গুৰুৱে দিয়া এক ঈশ্বৰৰ ভক্তিৰ জ্ঞান আৰু নিষ্কাম ভক্তি যদি কেনেবাকৈ কোনোবাই কৰিবলৈ ঈশ্বৰৰ কৃপা লাভ কৰিছে এতিয়া প্ৰহ্লাদে কৈছে সেই দৈত্য শিশুসকল সেই জীৱ আৰু উদ্ধাৰ হ'বলৈ বাকী নাথাকে অৰ্থাৎ গুৰুৰ ভক্তি বা ঈশ্বৰৰ ভক্তিতকৈ গোবিন্দৰ ভক্তিতকৈ শ্ৰেষ্ঠ ভক্তি একো নাই এই সপ্তম স্কন্ধৰ কথা 7 অধ্যায়ৰ একেলগতে 7 অধ্যায় পাঠ হৈছে হে ৰাম যুধিষ্ঠিৰ নাৰদ সংবাদ মনোহৰ প্ৰহ্লাদৰ উপদেশ সিমানে গৈল শুনিও কপাছে আৰু যেন কথা ভৈল শুনা সামাজিক জন ঈশ্বৰৰ কথা
মহন্তৰ মুখে শুনা ভাগৱত কথা কলি ভুজংগৰ হাততে বেখেৰাইবা ভুজংগ মানে কাল সৰ্প কলিৰূপী কাল সৰ্পৰ হাত তেতিয়াহে এৰাব পাৰিবা বকুণ্ঠ পুৰিকেতে বে মহাসুখে পাইবা কৃষ্ণ নাম বিনা নাহি সংসাৰ তৰণ হেন জানি কৃষ্ণ পাৱে পখিলো শৰণ হে কৃষ্ণ প্ৰাণ প্ৰভু মই দুৰাশয় কিঞ্চিতে কৃপা মোক কৰা কৃপাময় তোৰ নাম মোৰ মুখে সততে আশয় জানোতে বেসদা মোক দায়া আছে দয়াময় নমো নমো কৃষ্ণ প্ৰাণ বান্ধৱ মুৰাৰী দুষ্ট ক্ষয়ংকাৰী জগধৰতি পুৰাৰী পীতাম্বৰ ধাৰী অঘ বককে সমাৰী আপোন স্বৰূপকাৰী দেৱমুপকাৰী হেন কৃষ্ণ পদে লৈ লো শৰণ নিশ্চয় কিঞ্চিত মোক কৃপা কৰা কৃপাময় নিত্য নিৰঞ্জন শুদ্ধ জগত ৰঞ্জন হেন কৃষ্ণ চৰণত মুহুৰ শৰণ সেই কৃষ্ণ ৰূপ সিদ্ধি হে মুখে টান নাম তেবে সে নিষ্ঠৰা হবে ভোলা ৰাম হৰি ৰাম হে ৰাম ৰাম দোহাই দিছো নিত্য নিৰঞ্জন শুদ্ধ হে জগত ৰঞ্জন হেন কৃষ্ণ চৰণত হে মুহুৰ শৰণ সেই কৃষ্ণ ৰূপ সিদ্ধি মুখে নাম তেবে সে নিষ্ঠৰা হবে বোলাৰা মদাম হৰি ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় ও হৰি ও নম